নমস্কাৰ বন্ধু বান্ধৱী সকল একদম ভাগৰ লাগি গৈছে গাও দেই এয়া চাক ওপৰৰ পৰা সুন্দৰকে একদম চিৰি মুছি আনিলো আৰু এফালে ধূপ লগালো লগাই একদম সাফা চিকুন কৰিহে আৰু এতিয়া আপোনালোকক লগ পাম আৰু দেই এটা দেখাই আছো ৰব দেই তললৈ নামি নামি আহি আছো আপোনালোকক দেখাম এতিয়া কিমান সাফা কৰিছে তিতিয়ে আছে এইবিলাক তিতিয়ে আছে যেহেতুকে এটা পানী ঢালিছো ৰব চেণ্ডেলযোৰ পিন্ধি লৈছো আপোনালোকক দেখাম গোটেই ফুল স্লত পানী ঢালিছো পানী দিছো মানে ফুলত পানী দিছো আৰু এফালে পদূলি মুখলৈকে পানী ঢালি এইবিলাক দেখিছেনে সব সজীৱ কৰি তুলিছো একদম সব ফালে পানী দুনি দি এতিয়া ধূপ লগাই আপোনালোকক লগ পাইছো এইখিনি লগালো চাওক কেনেকুৱা লাগিছে বাৰু চাওকচোন এইয়া দেখা পাইছেনে তাৰ পাছতে এইফালে আকৌ টাপকিটাও ধুনীয়াকৈ সজালোগে এয়া ওপৰত এইখিনি চাওক এতিয়াহে ভাল লাগিছে অকণমান নহ'লে বহুত লেতেৰা লেতেৰা লাগি আছিলে এয়া এতিয়া চাওক হৈ গ'ল এতিয়াহে অকণমান যাম এফালে যাব লগা আছে এতিয়া আজৰি হ'লো যেতিয়া টেনশ্যন নাই তিতা হৈ আছে কিমান পানী ঢালি ঢালি অৱস্থা নাই মানে একদম এয়া সকলোতে দিছোঁ পানী চাওক হৈ গ'ল এতিয়া ব'লক মোৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছোঁ যদিও মনটো বেয়া কাৰণ মনটো ভাল নহয় আৰু গতিকে এতিয়া মোৰ এই শয়ন কক্ষৰ বিছনাখনতে ধুনীয়াকৈ বহি লৈছোঁ আৰু বাহিৰত একদম চব মাৰি কৰি থৈহে আহিছোঁ ধৰিব পাৰিছে চাগে অকণমান একদম চকু সৰু হৈ আছে চিন্তা লাগিছে কথা এষাৰ আছে যে মানে ধৰক মতা মানুহজন ঘৰত থাকিলে এটা সাহ হৈ থাকে হয়নে এটা যেতিয়া মতা মানুহজন ঘৰৰ পৰা আঁতৰত থাকিব তেতিয়া মানে বহুত মনটো মানে ভয় লাগি থাকে মানে এনেকুৱা ধৰণৰ যিমানে মানুহ নাথাকক কিয় নিজৰ মানুহজন যেতিয়া লগত থাকিব সেইটো কথা একদম মানে সাহটো বেলেগ আহে হয় কিন্তু এতিয়া মানুহজন আজি আমাৰ য'ত থাকিব য'ত ট্ৰেন্সফাৰ হৈছে তালৈকে আমি আবেলি সময়ত গ'লো গৈ পেলাই আমি তাত সব জেগা জুগলি ঠিক ঠাক কৰি মানে বস্তু বাহনি থৈ আহিছোঁ তাৰপিছত এতিয়া আজি উদঙা মানে কাকু মাইনাহঁতো নাই আহি আছে বাৰু কিন্তু এতিয়া কেইটা বজাত পায়হি এতিয়া অকলে একদম মনটো মানে এনেকুৱা বেয়া লাগিছে সেয়েহে ভাবিছোঁ আপোনালোকৰ লগতে দুআষাৰমান কথা পাতোঁ আৰু চাকৰিলে বেছি মানে কি আৰু 5-6 বছৰ আছে মই ভাবিছিলোঁ 5-6 বছৰ ইয়াতেই শেষ হ'ব বুলি ভাবিছিলোঁ আধিঙতে কিন্তু সেয়াই যাব লাগিব কাৰণ বহুত বছৰ হৈ গ'ল ইয়াত সেইকাৰণে এওঁ যাবলৈ ওলাইছে অফিচলৈ তাৰপিছত তাৰ পৰা আহি পেলাইতো আমি ভাটিবেলা লৈ যাব লাগিব য'ত জইন কৰিছেগৈ তাৰপিছত কিবা কামত মানে এওঁ যাবলৈ ওলাইছে আৰু ৰাতিপুৱা সোনকালে ওলাইছে তেনেকুৱাতে ভাইটি আহিছে মাছ মানে ফিচাৰীত দানা দিব আহিছে আৰু তাৰপিছতে তেনেকুৱাতে এগৰাকী মহিলা আহিছিল আমাৰ ঘৰলৈ এপিনে এওঁ উৎপাত হৈছে যাবলৈ আৰু মহিলাগৰাকীয়ে মানে আহিছে আমাৰ ইটো ফালৰ পৰা মানে মোৰ দেওৰজনে কৈছে যে আলহী গৈছে আৰু সেই সময়তে টাইলছ লগা ভাইটিকেইটা তাৰ পাছত অকণমান পিছত আহিছে মই ভাবিছিলোঁ মানে বেলেগ মানুহ আহিছে নেকি আলহী আহিছে কৈছে বেল বজাইছে আৰু সেইকণ সময়তে কি কৰিছে ভাইটিয়ে মানে দানা দি পেলাই আহি পাইছেহি দেই দানা দি পেলাই জাষ্ট আহি পাইছেহি এওঁ অফিচলৈ যাবলৈ বাহিৰলৈ ওলাইছে তাৰপিছতে মানে এওঁ ভৰি ষ্টেপত দিছে সিফালৰ পৰা ভাইটি আহি পাইছেহি মানে দানা দি পেলাই কাৰণ আমাৰ পথাৰলৈ বেছি দূৰ নহয় বাৰু দানা দি পেলাই পাইছেহি তেনেকুৱাতে কি হ'ল এনেকৈ থৈ লৈছোঁ দেই তেনেকুৱাতে ৰ'ব দেই তেনেকুৱাতে কি হৈছে গম পাইছেনে তেনেকুৱাতে কি হ'ল মানে ভাইটিয়ে স্কুটিখন ৰখাইছে আৰু তেনেকুৱাতে মহিলাগৰাকী সোমাই পেলাই মানে আমাৰ বেল বজাই আছে তাৰপিছতে ভাইটিয়ে কৈছে কি হ'ল কওকচোন কাক লাগে তাৰপিছত কৈছে বোলে মোক বোলে বাবাই পঠাইছে দেই তেনেকৈ কৈছে কোন বাবা প্ৰথমতে তাৰপিছত আমাৰ এওঁ কৈছে কিবা এটা দি দেচোন কিবা এটা দি দিওঁ তাৰপিছত এওঁ মানে 20 টকা এটা উলিয়াই দিছে তাৰপিছত কৈছে হেৰি 20 টকাটো মানুহগৰাকীয়ে 20 টকাটো ল'লে তাৰপিছতে আমাৰ ভাইটিয়ে মানে ক'লে হেৰি কোন বাবাই পঠাইছে আপোনাক তাৰপিছতে মানুহগৰাকীয়ে গামোচাখন এনেকৈ মূৰৰ পৰা আঁতৰাই দিছে মানে তাৰপিছতে মানে জটা ধৰা দেই জট ধৰিছে তাৰপিছত কৈছে আপোনাক বাবা ইয়ালৈ কেনেকৈ পঠাই দিব পাৰে আপোনাৰ সেয়া চুলিখিনি আপুনি কাটিব লাগে আমুক তামুক মানে ভাইটিৰ লগত তেনেকৈ ভাইটিয়ে ক'লে আৰু আপোনাৰ এইটো আপুনি এনেকৈ হেৰি কৰি থকাতকৈ আপুনি চুলিখিনি আপুনি কাটি দিব বা ভালকৈ চেম্পু কৰিলে এইটো বেমাৰহে আমুক তামুক আপুনি কিয় বাবাই পঠাইছে বুলি কয় কৈছে বাবাই কি বাবাই পঠাইছে কাৰণে মই আহিছোঁ আপোনালোকে দিয়ক বোলে নহ'লে নাশ হ'ব বোলে
ভাইটি তেনেকুৱাতে খং উঠি গ'ল, বাবাই পঠাইছে কাৰণে আহিছোঁ, যদিহে আপোনালোকে বোলে মোক একো নিদিয়ে নাশ হ'ব বোলে। কৈছে কিয় এতিয়া 20 টকা এটা দিয়া নাই জানো, কি নাশ হ'ব? যদি বোলে বাবাই ভাইটিয়ে তেনেকৈ মানে তৰ্ক কৰি থাকোঁতে মানে আমাৰ এওঁ ক'লে বাদ দে, যাবলৈ দে। কৈছে ৰ বোলে যাবলৈ নিদিওঁ বোলে, হেৰি নহয় কথা আছে বোলে। তাৰপিছত কৈছে হেৰি বাবাই যে আপোনাক আদেশ দিছে, আপোনাক পঠিয়াইছে বাবাই, কি কৰিবলৈ পঠিয়াইছে বাবাই, এনেকৈ কথা মানে লাগি আছে। তেতিয়া মানুহগৰাকীয়ে কৈছে মই যাওঁগৈ বোলে, নাশ হবি বোলে, এনেকৈ কৈছে, নাশ হবি বোলে, যাওঁগৈ। তাৰপিছতে আমাৰ এওঁ মানে ভাইটিক গালি দিছে, কিয়নো তই তেনেকে ক'ব লাগে। কৈছে নহয়, মানুহগৰাকীয়ে কৈছে বাবাই পঠিয়াইছে। সেয়ে ক'লে আৰু কৈছে এয়া বোলে বাবাই পঠিওৱা নহয়, এয়া বোলে বাবাই যদি পঠিয়াই আপোনাৰতো একদম ভগৱান যদি আপোনাৰ গাত আছে, আপুনি কিমান হেৰি হৈ থাকিব লাগে, মানে এনেকে কথা পাতিলে। মইতো তেতিয়া ভিতৰতে আছো, মই গম নাপাওঁ। তাৰপিছতে মই অকণমান আমাৰ এওঁ মানে হেৰি আৰু মানুহগৰাকীক যাবলৈ দিছে, তেনেকুৱাতে মই বাহিৰলৈ গৈ চোৱা দেই। তাৰপিছত শুনি আছো মানে মই কথাখিনি। কৈছে হেৰি নহয়, মই একো মতা নাই, কাৰণ এওঁ খং উঠিছে, যাবলৈ ওলাইছে, এওঁ খং উঠিছে বুলি গম পাইছো। এওঁ ভাবিছে আহিছে আৰু পইচাটো দিছো, যাওকগে, আকৌনো কিয় এইবিলাক কথা সুধিব লাগে, সেইটো কথা। তাৰপিছতে মানুহগৰাকীয়ে যেতিয়া যাওঁতে কৈ থৈ গ'ল নাশ হবি বোলে, এনেকে ক'লে নাশ হবি। এওঁ অফিচলৈ গুচি গ'ল। মই পিছত কি কৰিলো, বাহিৰতে বহি থাকোতে মানে মানুহগৰাকী আকৌ উভতিয়ে যোৱা দেখিলো। উভতি যাওঁতে ভাইটিটো আছে, তেনেকুৱাতে আমাৰ ঘৰত টাইলছ লগাবলৈ অহা মানুহ কেইজনো আহিছে। তাৰপিছতে ভাইটিয়ে মানে মানুহগৰাকী কৈছে আপুনি যে আমাক নাশ হ'ব বুলি কিয় কৈছে, আপুনি কি নাশ হ'ব আমাৰ? কৈছে তোতে বোলে ভস্ম হবি। কৃষ্ণ, আজি চাওকচোন এগৰাকী মহিলা কেনেকুৱা মানে ভাও ধৰি আহে। এগৰাকী মহিলা কেনেকুৱা ভাও ধৰি আহি পেলাই এনেকুৱাখিনি কৰেহি। আৰু আজি 4 দিন মানৰ আগতে এগৰাকী আহিছে, ধুনীয়াকে একদম মানে মেডিকেলৰ হেৰি লিখি আনিছে, মানে তেওঁ বেমাৰ হৈছে, বেমাৰ হোৱাৰ কাৰণে মানে তেওঁ মানে আৰ্থিক অৱস্থা বেয়া, তেনেকে পইচা নিবলৈ আহিছে। তাৰপিছতে আমি সুধিলো ঘৰ ক'ত, কি কথা। তাৰপিছতে বোলো ফোনৰ নম্বৰ আছেনে নাই সুধিলো, আৰু বেমাৰ কাৰ, মাকৰ বুলি কৈছে। তাৰপিছতে ইমান ধুনীয়াকে আহিছে যুৱতীগৰাকী, মানে বিয়া হোৱা নে নোহোৱা নাই সোধা, আৰু সেইখিনি নাজানো, কিন্তু অকণমান বয়স হৈছে আৰু। তাৰপিছত কৈছে মাৰ ট্ৰিটমেণ্টৰ কাৰণে পইচা লাগে, সেইকাৰণে ইয়াৰ চাওক বেমাৰ হৈছে। তেনেকে মেডিকেলৰ কাগজ দেখালে, 100 টকা এটা দিলো। দিয়াৰ পিছতে বোলো কণ্টেক্ট নাম্বাৰটো দিয়াচোন, তাৰমানে ফোনৰ নাম্বাৰ এটা বিচাৰিছো। বা কৈছে ইয়াতকে যদি আমাক ইয়াতকে যদি বেছিকে আপোনালোকে পইচা দিয়ে, তেনেহ'লে আমাৰ এই একাউণ্ট, আমাৰ এই দাদাজনৰ নাম্বাৰটো লওকচোন বুলি কৈছে। মোৰ নিজৰ দাদা হয়, এই দাদা নাম্বাৰটো ফোন কৰি দিলে আপোনালোকে এইটোতে পইচা ভৰাব পাৰিব। ভাইটিয়ে কৈছে মই আপোনালোকৰ ফোনৰ নম্বৰটো দি দিব পাৰিম, কিন্তু এটা কথা কি জানেনে, মই কালি যোনটো ভিডিঅ' দিছিলো, সেই ভিডিঅ'টো কিয় ডিলিট কৰিলে গম পাইছে? যোনগৰাকী মমি ডেকাৰ কথা কৈছিলো, তেওঁ মানে একাউণ্ট নাম্বাৰটো মই শ্ব' কৰি দিলো, সেইকাৰণে মোক ইউটিউবৰ ফালৰ পৰা সেইটো বন্ধ কৰি দিছে দেই। মই আপোনালোকক কৈ দিছো আৰু গম পালো পিছত। তাৰপিছতে মানুহগৰাকীয়ে ক'লে যে ফোনটো মাৰিলো, ফোনটো মাৰোতে কৈছে বোলে হেৰি GMCHত আছে গুৱাহাটী, তাৰপিছত ICUত আছে, আৰু ভৈনীয়েক বোলে দেই। কৈছে মোৰ ভণ্টি বেমাৰ। মানুহগৰাকীয়ে ক'লে মাকৰ বেমাৰ, কিন্তু য'ত ফোনটো লাগিছে বোলে ভনীয়েকৰ বেমাৰ দেই। আপোনালোকে মোৰ ইনষ্টাগ্ৰামটো চাব, কল্পনা ৰাজবংশী বুলি আছে, তাতে ফোনৰ নাম্বাৰ আছে, আৰু কিমান মোক মেছেজ কৰিছে আপোনালোকে চাবচোন। আপোনালোকে চাব, ইমানেই মোক মেছেজ কৰিছে, একদম ফোনটো মানে ইমানেই কৰিছে। তাৰপিছত ভাইটিয়ে কৈছে তোমালোকৰ ঘৰলৈ আমাৰ ঘৰলৈ যোনগৰাকী মানুহ আহিছে, তেওঁতো মাকৰ বুলিহে কৈছে নহয় বোলে মোৰ ভৈনীৰ বোলে, ভৈনীৰ ঘৰ ক'ত? কৈছে হোজাই। তাৰপিছত একাউণ্টটো চালো, একাউণ্টটোত আপোনালোকে চাব চব বেলেগৰ ফটো, আৰু যোনটো নাম্বাৰ দিছে মানে এই প্ৰফাইল ফটো নাই। গতিকে কেনেকে সহায় কৰিম বাৰু? আৰু আগৰ পৰাই মই কৈছো মই কেতিয়াও সহায় নকৰো, একদম ভোকাটোৰ মানুহবিলাক খাবলৈ নোপোৱাকে কৰিম, সেইখিনি কথা। আজিকালি কেনেকুৱা ভেকচন কৰি মানুহ আহে, এইবিলাক জটাধাৰী আহিব, আমুক কৰিবলৈ ভেকচন। এনেতো বাৰু মই তলা মাৰিয়ে থওঁ, কিন্তু আজি সময়টো বেয়া হ'ল, আৰু সেইখিনি সময়ত ধৰক ঘৰৰ সকলোখিনি আছে, ঘৰৰ সকলো মানুহ আছে। আমাৰ এওঁ ভাবিছে পইচাটো দিওঁ গুচি যাওঁগে, এনেকুৱা ধৰণৰ। কিন্তু ভাইটিয়ে মানে প্ৰত্যেকটো কথা ধৰে তেনেকে, আৰু ধৰাটো উচিতো। কিন্তু মানুহগৰাকীয়ে কি কৰিলে গম পাইছেনে? মই চাই আছো, আমাৰ কাষত যোনটো ঘৰ আছে তালৈকো নগ'ল, অকণমান আগলৈ গৈ এনেকে ঘূৰি পেলাই গুচি গ'লগৈ। গতিকে সেয়াই আপোনালোকক ক'লো। আৰু এইখিনিতে আৰু এটা কথা কওঁ, আপোনালোক বহুতে মোক সুধি আছে, এতিয়া মানে আপোনালোকক মই ক'বলৈ ওলাইছো, এটা ৰিচিপশ্যন দিবলৈ ওলাইছো দেই। আপোনালোকে বিচাৰি থকা ধৰণে এটা ৰিচিপশ্যন দিবলৈ ওলাইছো। গতিকে কি ৰিচিপশ্যন, কিহৰ ৰিচিপশ্যন, সেইটো আপোনালোকে গম পাব। মানে হৈ গ'ল, আৰু সকলোখিনি হৈ গ'ল, কৈ দিছো আৰু আপোনালোকক সকলোখিনি হৈ গ'ল। কিন্তু ইয়াতো এটা কথা আছে, বিশেষকে এগৰাকী কইনাৰ মই মাতৃ হৈ পেলাই বিয়া দিম, আৰু সেই বিয়া দিয়া দিনটো এতিয়া আহি গৈছে, আৰু ৰিচিপশ্যনটো হৈ যাব এতিয়া
দেই ছোৱালী অনা হৈ গ'ল মানে এতিয়া বিয়াখন মানে কি আৰু সামাজিকভাৱে বিয়া আৰু ৰিচিপশ্যন দিয়া নাইকিয়া যে সেইকাৰণে ৰিচিপশ্যনো হ'ব বিয়াও হ'ব আপোনালোকে খাবলৈ পাব সকলোকে নিমন্ত্ৰণ জনাইছো ৰিচিপশ্যনলৈ আহিব মোৰ জীয়াৰী সেইখিনিকে আপোনালোকক ক'লো আৰু মনটো মানে এটাই বহুত বেয়া লাগিছে একদম মনটো ইমান বেয়া লাগিছে আজি বিশেষকৈ এওঁৰ কাৰণে বেয়া লাগিছে আৰু মোৰ মানে এনেকুৱা ধৰণৰ হৈ যায় অফিচৰ পৰা এওঁ অহা সময়খিনিত আৰু দেই অফিচৰ পৰা এওঁ আহি পেলাই পাবহি ন তাৰ আধা ঘণ্টাৰ আগত এওঁ খাবৰ কাৰণে মই মানে পুৰিয়ে হওক বা ৰুটিয়ে হওক বা চুজিয়ে হওক এই বস্তুকেইটা খুব ভাল পাই খাই মই বনাই থওঁ কিন্তু আজি মই কি কৰিলো আমাৰ ডিকু দেহাই যাবলৈ ওলাইছে মানে অখৰালে মোক দেহাই কৈছে বব মোক ভোক লাগিছে মই বোলো ৰ তাক ৰ বুলি কৈ পেলাই সি মোবাইলটো চালে মই পটাপট কি কৰিলো চুজি বনাইছো তাৰপিছত কৈছে হেৰি বব হ'ল নে বোলো হ'ল এইকণ খাই এইকণ বৰ্তালে থৈছো তাৰপিছত ঘপকে বৰ্তা দেখোন নাহে দেখোন গ'লেগৈ দেখোন সেই কথাটোত মানে এনেকুৱা মনটো একদম এতিয়া তেনেকেই থাকিলে চুজি খোৱা মানুহে নাই ডিকু দেহাকে দিব লাগিব আৰু মই মানে ডিকুক ক'লো বোলে এইখিনি তুমি খোৱা এইখিনি বৰ্তালে থৈছো আহি পাবহি এতিয়া মানে সেইটো যেন থৈ যেন আহিলো সেইটো ধান্দাতেই নাই কাৰণ সদায় দিনে মই মানে মই য'তেই নাযাওঁ মই মানে সেইকণ সময়ত পাবহিয়ে লাগিব আৰু মই মানে ক'ৰবাত গ'লে সেইকণ সময়ত মাইনাই হ'লেও বনাই দিয়ে আৰু বা আমাৰ ডিকু মাকেও বনাই দিয়ে মোৰ দেওৰৰ ঘৈণীয়েকৰ কথা কৈছো আৰু দেই ঘৈণীয়েক একে খাটি অসমীয়াটোত কৈছো গতিকে সেয়াই মই আপোনালোকক ক'লো মোৰ লগত কি কি ঘটনাবিলাক হৈ থাকে সেয়া কৈছো আপোনালোকক ডিকু মাক মানে মোৰ দেওৰৰ মিছেছে আজি মানে মোক সকলোখিনি ভাত আঞ্জা তাইয়ে বনাই দিছে আৰু দেই তাইয়ে বনাই দিম বুলি কৈছে গতিকে আজি মই ভাত বনোৱা পৰ্বও নাইকিয়া সেইকাৰণে আজি আপোনালোকক কৈছো আৰু ডিকু মাকে বনোৱা আজি মুৰ্গী মাংস খাম গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আহিছো আপোনালোকৰ মাজৰ পৰা সকলো ভালে কুশলে থাকিব সেইখিনি কাম হৈ গ'ল আগফালৰ আপোনালোকক অকণমান দেখাইছো চাব আৰু সেয়া মানে আপোনালোকক কৈছো 20 টকা 50 টকা বুলি নহয় ঘৰৰ কাম এটা কৰিবলৈ হলে গঠনমূলকভাৱে চিন্তা কৰিব লাগিব সকলোৱে কিন্তু সেই কামটো যে যিকণ কাম কৰিছো মই সেইকণ কিন্তু মই গোটাই থোৱা পইচাই কৰিছো দেই গোটাই থোৱা পইচাই মই তেনেকে কৰিছো আৰু ঘৰৰ মানে প্ৰত্যেকটো মানে আমুকটো সমস্যা হল বুলি প্ৰত্যেকটো সমস্যা যে মিষ্টাৰক কম সেইটো নহয় নিজে যিমানখিনি পাৰো নিজৰ সমস্যাখিনিয়ে হওক বা ঘৰুৱা কিবা সমস্যা থাকিলে সেইখিনি ধৰ কেতিয়াবা ধৰক মোৰ নিজৰ লাইটৰ বিলটো মোৰ নামত যোনখিনি মাটি আছে তাৰ লাইটৰ বিলটো মই নিজে পৰিশোধ কৰিলো বা এইটোৰ ঘৰৰ লাইটৰ বিলটো কেতিয়াবা মানে সৰহকৈ আহিলে মই মিষ্টাৰক কওঁ 2000 টকা এটা মই দিম দিয়া এনেকৈ মানে মিলাও মানে সেয়া ভাল লাগে কিবা এটা যে দি পেলাই সহায় কৰিব পাৰিছো সেইটোতে ভাল লাগে গতিকে আপোনালোকৰ ওচৰত আৰু মুক্ত কণ্ঠৰে কৈ দিছো আগতেখিনি কিন্তু ফাষ্ট ফুড আছে বহুতে আকৌ কয় একে এনেকুৱা আহে তেনেকুৱা আহে মানে বহুতৰ কথা বাদ দিয়ক আৰু আজিকালি কমেণ্টৰ কথা মানে এনেকৈ একাষৰীয়া কৰি থলো আৰু যোনে যি দিয় দি থাক কৰিব নোৱাৰা সকলেহে তেনেকৈ দিয়ে গতিকে আমি কৰিব পাৰিছো এইকাৰণে মুখৰ আগতে কেমেৰাটো উলিয়াই দুএষাৰ ক'ব পাৰিছো হয় আৰু যোনসকলে চুক ভেকুলিৰ দৰে মানে শিয়ালৰ গাঁতৰ ভিতৰৰ পৰা হুৱাহে দিব পাৰিব ওলাই আহি পেলাই জানো তেনেকৈ হুৱা দিব পাৰিব গাঁতৰ ভিতৰৰ পৰাই দিব লাগিব গতিকে সেইখিনিকে ক'লো আৰু আপোনালোকৰ মাজৰ পৰা এতিয়া কিটা কথা কৈ বিদায় লৈছো আহি আছো আপোনালোকৰ মাজলৈ অকণমান দেৰিকে নতুন এটা ভিডিঅ'ৰ সৈতে সকলো ভালে কুশলে থাকিব দেই